নমস্কাৰ। আমি শ্ৰীমদ ভাগৱত গীতাৰ আগতে কেইবাটাও যোগ আলোচনা থুলমূলকৈ সাৰাংশটো কৈছোঁ 18টা অধ্যায়ৰ। আজি শ্ৰদ্ধাত্ৰয় বিভাগ যোগটো যদি আমি থুলমূল আলোচনা কৰিবলৈ যাওঁ, ঠিক কথাটো এনেকুৱা, আমাৰ পৃথিৱীত তিনি ধৰণৰ মানুহ থাকে। আমি আগতে পাই আহিছোঁ, সাত্বিক, ৰাজসিক আৰু তামসিক। সাত্বিক মানুহসকলে ভগৱানৰ পূজা, দেৱ দেৱীৰ পূজা কৰি ভাল পায়। তেওঁলোক আধ্যাত্মিক ক্ষেত্ৰত উন্নতি বেছি। ৰজগুণীসকলে ৰাক্ষস আৰু মানুহক পূজা কৰে। তমগুণীসকলে ভূত প্ৰেত, তন্ত্ৰ মন্ত্ৰ এইবিলাককে পূজা কৰে। আমাৰ গাঁওবিলাকত আপোনালোকে এতিয়াও দেখিব, ক'ৰবাত গছ এজোপাত ভূত আছে বুলি গছজোপাকে পূজা কৰে। তেওঁলোকে তেনেকেই ভাবে। আনহাতে আমাৰ খাদ্যবিলাক আমি যি খাওঁ, সেই খাদ্যৰ লগত আমাৰ মানুহৰ গুণৰ সম্পৰ্ক থাকে। সাত্বিক গুণীসকলে শাক পাচলি, ফল মূল, চাউল এনেকুৱাবিলাক ভাল পায়। তেওঁলোক নিৰামিষ বুজি হয়। আনহাতে ৰজগুণীসকল অত্যাধিক জ্বলা মছলা, টেঙা কেঁহা এই বস্তুবিলাক প্ৰিয়, গৰম বেছি, আৰু তেওঁলোকৰ আমিষ খাদ্যও প্ৰিয়। আনহাতে তমগুণীসকলৰ যি মন যায় তাকে খায়। তেওঁলোকক খোৱাৰ কোনো বাচ বিচাৰ নাই। তেওঁলোকে 3 ঘণ্টা পিছৰ খাদ্যও খায়। যিখিনি আমি প্ৰসাদৰ বাহিৰে 3 ঘণ্টা পিছৰ খাদ্য আমি বাহি বুলি কওঁ, সেইটো খোৱাৰ অনুপযোগী হৈ উঠে, কিন্তু তেওঁলোকে ভাল পায়। গতিকে আমি এই খাদ্য অনুযায়ী আমাৰ মানুহৰ স্বভাৱবিলাকো ঠিক তেনেকুৱাই হয়। আমি ভগৱান কৃষ্ণই কৈছে যে তোমালোকে এই গুণসমূহ, এই কথাবিলাক পাৰ হৈ যদি মোৰ লগত প্ৰত্যক্ষভাৱে ভজনা কৰা, মোৰ লগত থাকা, মোৰ মতে কাম কৰা, তেতিয়াহ'লে তোমালোকৰ অসুবিধা নাথাকে। গতিকে সেইজন মোৰ বৰ প্ৰিয় ভক্ত হয়। গতিকে আমি পোনপটীয়াকৈ ভগৱান শ্ৰীকৃষ্ণ চিন্তাত নিমগ্ন হৈ তেওঁৰ মতে কাম কৰি যাব পাৰিলে এই পৃথিৱীত আমাৰ দুখ দুৰ্দশা কমি যাব পাৰে বুলি ভাগৱত গীতাত শ্ৰদ্ধাত্ৰয় বিভাগ যোগটোত প্ৰতিপন্ন কৰিছে। এই যোগটোৰ সাৰাংশটো ঠিক এইটোৱেই।